অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৮ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১০,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় ৯,০০০ টকালৈ বৃদ্ধি কৰা আৰু ২ নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় ১০ মাহৰ পৰিৱৰ্তে ১২ মাহৰ মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। ৩ নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰা। ৪ নম্বৰ হৈছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক সময়মতে মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। এই চাৰিটাই আমাৰ কাৰ্যসূচী। মূল দাবীটো এইখিনিয়ে আমাৰ চাৰিটাই। আমাৰ ধৰ্ণা কাৰ্যসূচী আজি আমি গোৱালপাৰা জিলাৰ পৰা আমাৰ গোৱালপাৰা জিলাৰ পৰা 4টা শিক্ষাখণ্ডৰ পৰা আহিছো। আমি ইমান কষ্ট কৰি 150 কিলোমিটাৰ দূৰৰ পৰা আহিছো। আমি আজি এই চচলত গুৱাহাটীত আমি ধৰ্ণা দিব আহিছো। এই ৰ'দত এই গৰমত আমাৰ কিমান দুখৰ বিষয়। আজি 5 চনৰ পৰা আজি আমি 26 চন পালো। কিমান বছৰ হ'ল আমাৰ, কিমান দুখৰ কথা। কিন্তু আজি 1000 টকাত চলিব পাৰে নেকি? আজিৰ দিনত বস্তুৰ ইমানেই দাম। আজি মিঠাতেলৰ 200 টকা লিটাৰ, চাউলৰ 42 টকা কিলো, তেতিয়াহ'লে আৰু বেলেগতো শাক চব্জিটো বহুত দাম আছে। তেনেহ'লে আমি সেই আজিকালি 1000ৰ পিছত 2000 দিয়া হ'ল। 2000 হ'লেও আমাক 8 তাৰিখ মানত দিব 1000 আৰু 14-15 তাৰিখত দিব 1000। এই টকা আমাৰ কি হয়? আমাৰতো ল'ৰা ছোৱালী আছে। এই ল'ৰা ছোৱালীবিলাকক দৈনিক স্কুলত গ'লে 10 টকা 20 টকা লাগে আৰু হাইস্কুলত যোৱা ল'ৰা ছোৱালীবিলাকতো 20 টকাত বাহিৰে সিহঁতে নাযায়। ইমান খোজে মাকৰ পৰা, কিমান দুখৰ কথা দিব নোৱাৰিলে। আজি আমি হাজিৰা কৰিব যাব নোৱাৰো। আজি আমি খেতি বাতিৰ দিন, কিন্তু আজি 300, 350, 400 টকা হাজিৰা। তেনেস্থলত আজি আমি স্কুলত কাম কৰি এই 1000 বা 2000 টকা আমাক যদি একেলগে দিল হয় তথাপিও আমাৰ ভাল হয়। কিন্তু 1000 টকা 2000 টকা একেলগে নিদিয়ে। আমি কেনেকে চলিম? সেইকাৰণে আমাৰ দুখৰ বিষয় যে আজি আমি ইমান কষ্ট কৰি এই ৰ'দত গৰমত আমি ইমান কষ্ট কৰি আমি আজি ইয়াত